Hello my dear student, আজি তোমালোকৰ কাৰণে লখিমপুৰ ডিস্ট্ৰিক্টৰ গণিতৰ প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰখন সলভ কৰিবলৈ লৈ আহিছো যিখন তুলনামূলকভাৱে বাকি এতিয়ালৈকে হৈ থকা ডিস্ট্ৰিক্ট কেটাৰ গণিতৰ পৰীক্ষাতকৈ অকমান হাৰ্ড হয় বেছি মানে হাৰ্ড নহয় কিন্তু হলেও অলপমান লেংথি অলপ প্ৰশ্নখন ভালকে প্ৰশ্নকিনা বুজি পাব লাগিব তাৰ পাছত ধুনীয়াকৈ কৰিলে ধুনীয়াকৈ ওলাই যাব কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ কিন্তু মেট্ৰিকত অহাৰ চান্স আছে আৰু কোৱেশ্চন পেপাৰখন অকমান ষ্টেণ্ডাৰ্ড হয় গতিকে ভালকে কোৱেশ্চনকিটা মন দিবা এনেকুৱা প্ৰশ্ন কিন্তু আহিব ঠিক আছে এতে প্ৰথম প্ৰশ্নটো কৈছে 17640 is equal to 2 to the power a into 3 to the power b into 5 to the power c into 7 to the power যদি d হয় তেন্তে a plus b minus c plus d কি হ'ব বুজিছে প্ৰশ্নটো ভালকে কিন্তু পঢ়িব লাগিব a plus b minus c plus d আমি প্ৰথম কি কৰিব লাগিব 17640 প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব হয়নে এটো মই কৰি থৈছো যেহেতু প্ৰশ্নখন অলপ দীঘল গোটেইটা প্ৰশ্ন কৰি থাকিলে বহুত টাইম লাগিব সেইকাৰণে মই কিছুমান ইয়াতে কৰি থৈছো কিছুমান প্ৰশ্ন লগে লগে মই কৰিও যাম গতিকে আমি যদি এটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এনে কৰো তেন্তে কি পাম আমি এটো পাম 2 কিউব ইনটু 3 স্কয়াৰ ইনটু 5 টু দি পাৱাৰ 1 ইনটু 7 স্কয়াৰ পাম আমাক এতিয়া সুধিছে a plus b minus c plus d ভালকে কিন্তু এটা মন দিব লাগিব গতিকে আমি কি কৰিম এতিয়া a ঠাইত 3 b ঠাইত 2 c 1 d ঠাইত 2 পাতিম আৰু এইটা কৰিলে আমি কি পাই যাম 6 3 2 5 6 7 হাতৰ পৰা এক গলে 6 কিন্তু সাৱধান ইয়াতে আকৌ যোগ কৰি নিদিবা কিছুমানে আকৌ ভুলতে এটো যোগ কৰিও এনসাৰ ভুল কৰিব গতিকে এটো অপচন কি হৈ যাব 6 ঠিক আছে এটা 2 নম্বৰ প্ৰশ্নটোলে আহা ইয়াত কৈছে 4 root of 16 minus cube root of 343 আৰু minus square root of 196 4 root of 16 কিমান হয় 2 minus 7 minus 14 এটো কৰিলে কিমান হৈ যাব 2 minus 21 2 ৰ পৰা 21 গলে কিমান পাবো minus 19 ঠিক আছে এটো প্ৰশ্ন ইমান টান নহয় বাৰু তাৰ পাছত আহি গল 3 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে k plus 3 k plus 2 3k minus 7 আৰু 2k minus 3 সমানুপাতত আছে তেন্তে k এর মান কিমান হ'ব খুদিছে যেহেতু এই চাৰিটা সমানুপাতত আছে সমানুপাতত থাকিলে আমি এইটা কেনেকৈ লিখিব পাৰো হয়নে k plus 3 by k plus 2 is equal to 3k minus 7 2k minus 3 এনেকৈ লিখিব পাৰো আৰু তাৰ পিছত কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব এটো পূৰণ কৰিছো ইয়া পূৰণ কৰিলো তাৰ পিছত আমি এটা দ্বিঘাত সমীকৰণে পালো k square minus 4k minus 5 equal to 0 ঠিক আছে তাক যদি আমি উৎপাদক বিশ্লেষণ পদ্ধতি কৰি পেলাই সলভ কৰো বা যিকোনো সলভ কৰিলে হল যেনেকৈ মন যায় তেতিয়া আমি কি পাম k মানটো 5 আৰু -1 ঠিক আছে এবাৰ কিন্তু কৰি চাবা প্ৰশ্নবিলাক গতিকে এটো উত্তৰ হৈ যাব 5 - 1 অপচন কোড আছে অপচন এ ঠিক আছে এটা এবোৰ প্ৰশ্ন মন কৰা ইয়াত কৈছে ab = 36 তেন্তে তলৰ কোনটো শুদ্ধ হ'ব ab ইয়াৰ অনুপাতত দিয়া আছে হয়নে 9:a = 4:b এনেকৈ দিয়া আছে কোনবা না সময়ত মনত লাগিব আকৌ এটো a:b = 3:6 হ'ব লাগিছিল নি কিন্তু এটো দিছেই এনেকৈ ঠিক আছে গতিকে আমি কি কৰিব লাগিব এটো আমি এনেকৈ লিখিব পাৰো a/1 = 36/b হবনে নহয় তেতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব ab = 36 যেটো দিয়া আছে হয়নে এটো আমাক দিয়া আছে তাক আমি এনেকৈ লিখিলো মানে আমি কি গম পালো a আৰু b পূৰণ কৰিলে কিমান হ'ব লাগিব 36 হ'ব লাগিব হয়নে নহয় হেতু ইয়াতে চোৱাচোন আমি অপচনৰ পৰা উত্তৰব আমি কৰিব পাৰো ইয়াত যদি আমি এটো যদি আমি লিখো কি হ'ব 9/a = 4/b এটো হ'ব জানো 9b = 4a তেনেকৈ হ'ব ইয়াত কোনটো অপচনে এটো শুদ্ধ কৰিব চোৱাচোন এটো হ'ব জানো a/18 = b/2 এটোটো নহয় a/18 = b/2 এটো কৰিলে হ'ব জানো 2a = 18b তেনেকৈ হ'ব হয় নাই ইয়াত চোৱা অপচন ডি টো শুদ্ধ হয় কিয়নো a is to 9 মানে a/9 is equal to 4/b এটা কিমান হ'ব ab equal 9 into 4 কৰিলে 36 ab equal 36 গতি কোনটো শুদ্ধ হ'ব অপচন ডি ঠিক আছে এনেকৈ অলপ চাব লাগিব প্ৰশ্নখন এটা 5 নম্বৰ প্ৰশ্নটো কৈছে তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো চিনাক্ত কৰা ইয়াত কৈছে যদি n কোনোবা স্বাভাৱিক সংখ্যা 6 to the power n into 5 to the power n
সদায় শূন্য অংকৰে শেষ হ'ব হয়নে এইটো শুদ্ধ হয় 2 নম্বৰটো কৈছে যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = 5q + r য'ত এই কন্ডিশনটো এইকিটা কিন্তু এই কন্ডিশনটো ভালকে জানিব লাগিব এটোটো ভুল হৈছে ন কন্ডিশনটো জানো হৈছে এটোটো হোৱা নাই গতিকে 2 টো ভুল 3 টো চোৱা ইয়াত কৈছে 5n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে য'ত n এটা স্বাভাৱিক সংখ্যা 5n টো শূন্যৰে কেতিয়াও শেষ হ'ব নোৱাৰে ডেফিনেটলি এটো নোৱাৰে 5 স্কয়াৰ কৰিলে কি হ'ব 25 হ'ব হয় নহয় গতিকে এটো শুদ্ধ কথা কৈছে এটোটো শুদ্ধ হয় তেতিয়াহলে তলৰ কোনটো শুদ্ধ 1 আৰু 3 শুদ্ধ যে কোনটো হ'ব অপচন 1 আৰু 3 কেৱল 1 নেকি কেৱল 2 আৰু 3 নেকি 1 আৰু 2 এটো ডি অপচন ডি 1 আৰু 3 শুদ্ধ হয় ঠিক আছে আমি নেক্সট 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এটো চোৱা এলসিএম আৰু এইচসিএফৰ এই কনসেপ্ট বিলাক লাগিব ভৱিষ্যতলৈও লাগিব লসাগু আৰু গসাগু কেতিয়াও কিন্তু পিছ নেৰে দেই এটো মনত ৰাখিবা এত কৈছে তলৰ কোনটো ভুল সুধিছে মিছা সুধিছে এছাসু প্ৰথমটো কৈছে HCF of PQR into LCM of PQR is equal to P into Q into R হয় নেকি এটো নহয় ইয়াত কৈছে হলো এটা বাকিটা অপচনটো চোৱা LCM of PQR is equal to P into Q into R য'ত PQR prime number আচ্ছা prime number হ'বলে হলেটো ইহতৰ LCM মানে least common multiple হেতুটো গুটেইটা পূৰণ কৰিবই লাগিব ন এটো শুদ্ধ হয় HCF of PQR equal to 1 হ'ব কেতিয়া PQR যদি প্ৰাইম সংখ্যা হয় হয় ডেফিনেটলি যদি যিবিলাক মৌলিক সংখ্যা ইহতৰ যদি আমি HCF গসাও যদি উলিয়াও তেতিয়াটো একেই পাম ধৰা যেনেকে 2 5 7 এইটো প্ৰাইম নাম্বাৰ হয় ইহতৰ গসাও গৰিষ্ঠ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ কিবা আছে জানো একেইটো হয় নহয় এটো কথা আৰু ডি টোত কি কৈছে HCF of AB into LCM of AB is equal to A into B এটোটো আছে আৰু তোমালোক কিতাপত ডাইৰেক্ট এটোটো একেবাৰে সঁচা গতিকে কোনটো আমাক মিছা সুধিছে কি হৈ যাব অপচন এইটো অপচন হ'ব এইটো মিছা এইটোহে মিছা বাকিটা সঁচা তাৰ পাছত আহি গ'ল 147/240 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কিমান দশমিক স্থানৰ পাছত শেষ হ'ব কিমানৰ পাছত শেষ হ'ব সুধিছে এইটো কিন্তু এনে কৰিব লাগিব 147 divided by 240 আমি প্ৰথম অৱস্থাত চাম ইহতক কেবা সংখ্যাৰে কাটিব পাৰি নেকি 3 এ যেহেতু যায় হয়নে 3 এ যাব ইয়াক কিমান হ'ব এটো 80 আৰু এটো হৈ যাব 3 ৰে 3 4 এটো ওপৰত কিমান আছে 147 3 9 গুণ 27 ঠিক আছে তে আমি কিমান পাই গলো 49/80 এটা 80 যদি আমি প্ৰাইম ফেক্টৰাইজেচন কৰো কি হ'ব 2 40 2 20 2 10 আৰু 2 5 আমি কি পালো 2 to the power 4 পালো into 5 to the power 1 হয়নে তলত আৰু ওপৰত আছে 49 এতিয়া আমাক দশমিক বিস্তৃতি কিমানত শেষ হ'ব সুধিছে ন আমি লাষ্টৰটো কি কৰিব লাগে ইয়াত এতিয়া এইটা আমি ডাইৰেক্ট পূৰণ কৰিব নোৱাৰো ন ইয়াত ওপৰত আমি পালো 49 তলত আছে 2 to the power 4 into 5 1 আছে ন এটা 5 আছে ইয়াত আমি আৰু যদি 5 কিউব এটা পূৰণ কৰি দিও তেতিয়া এটো কিমান হৈ যাব 5 to the power 4 হৈ যাব হয়নে 5 to the power 4 হৈ যাব তেন্তে ইয়াটো কি পূৰণ কৰিব লাগিব 5 কিউব এটা তলৰটো কি হৈ যাব 10 to the power 4 হৈ যাব হয় নহয় এতিয়া মানে আমি গম পালো যে চাৰিটা দশমিক স্থানৰ পিছতে এটো শেষ হ'ব আমাৰ ওপৰত কিমান আছে আমি আকৌ ইয়াত কৰি নাথাকিলেও হ'ব এটা আমি গম পাই গৈছো 4 গতিকে অপচনটো কি হৈ যাব 4 8 নম্বৰ প্ৰশ্নটোলৈ আহিলো ইয়াত কৈছে x² + bx + c বহুপদৰ লেখৰ আকৃতিটো কেতিয়া অৰ্ধবৃত্ত হ'ব সুধিছে কোনকিটা কন্ডিশনত অৰ্ধবৃত্ত হ'ব আমাক সুধিছে ঠিক আছে ইয়াতে 1 নম্বৰ কন্ডিশনটো শুদ্ধ হ'ব হয়নে আৰু এটো নহয় 1 আৰু 4 এই কন্ডিশনটো শুদ্ধ হ'ব গতিকে অপচন কি হৈ যাব ডি তাৰ পাছত এটা এছাৰচন ৰিজনিংৰ এই বস্তুটো চোৱা ভালকে এনেকুৱা প্ৰশ্নটো আহিবই ইয়াত এটা উক্তি দিছে কৈছে
2x² plus 3x plus 5 বহুপদটোৰ শূন্যবোৰৰ সমষ্টি minus 3/2 হয় নে নহয় বহুপদবিলাকৰ শূন্যবোৰৰ সমষ্টি কি আছিলে minus b/a আছিলে হয়নে ইয়াত আমি চাওচোন b মানে কিমান 3 গতিকে যদি আমি পাতো -3 হ'ব a মানে 2 গতিকে এটো শুদ্ধ উক্তিটো শুদ্ধ হয় তাৰ ৰিজনটো দিছে কাৰণটো কি বুলি কৈছে যে sum of zeros of all the polynomials ax² plus bx plus c equal to c/a এটো ভুল কথা কৈছে মানে কৈছে ax² plus bx plus c বহুপদৰ শূন্যবোৰৰ সমষ্টি c/a বুলি কৈছে এটো হয় জানো এটো নহয় পূৰণফলৰ সমষ্টিহে আছিল হয়নে গতিকে শুদ্ধ অপচনটো কি হৈ যাব a আৰু r দুইটা শুদ্ধ কিন্তু এটো নহয় অপচন হৈ যাব a শুদ্ধ কিন্তু r অশুদ্ধ অপচন c তাৰ পিছত 10 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে x = 2 ৰ বাবে x² plus kx plus 5 বহুপদটো 15 হয় বুলি কৈছে সেই একে বহুপদৰ মান x = 5 হলে কি হ'ব খুদিছে আমাক কৈছে x ৰ মান যদি 2 হয় তেতিয়া বহুপদটোৰ মানটো 15 হয় বুলি কৈছে তেনে x ৰ মান আমি যদি 2 পাতো তেতিয়া এটো কি হৈ যাব 4 plus 2k plus 5 equal to কিমান বুলি কৈছে 15 হয় বুলি কৈছে মানে আমি কি গম পাইছো 2k equal to 15 minus 5 4 9 মানে 2k equal to 15 ৰ পৰা 9 গলে কিমান 6 গতিকে আমি k মান পালো 3 k মান পালো 3 গতিকে এতিয়া আমি k মানটো পাতি দিও তেতিয়া আৰু x ৰ মানটো 5 পাতিব লাগিব তেতিয়া মানটো কিমান হ'ব খুদিছে ইয়াত যদি আমি 5 পাতো এটো কিমান হৈ যাব 5 স্কয়াৰ কৰিলে 25 প্লাস k মানটো আমি 3 পালোৱে 3 * x ৰ ঠাইত কিমান পাতিম 5 প্লাস 5 এটো কিমান হৈ যাব 25 প্লাস 15 প্লাস 5 মানে 20 30 40 45 এনসার হৈ গল c বুজি পাইছা এটো অলপ ইজিয়ে হয় বাৰু নেক্সট কোৱেশ্চন 11 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে আলফা আৰু বিটা kx² - 2x plus 3k বহুপদৰ শূন্য হয় যাতে আলফা প্লাস বিটা ইজ ইকুৱেল টু আলফা বিটা মানে বহুপদকেইটাৰ যোগফলৰ সমষ্টি পূৰণফলৰ সমষ্টিৰ সমান বুলি কৈছে তেতিয়া আমাক k মান উলিয়াবলৈ কৈছে আমি জানো বহুপদৰ যোগ এটা বহুপদৰ যোগফলৰ সমষ্টিটো কি হয় -b/a আৰু পূৰণফলৰ সমষ্টিটো কি হয় c/a হয় ইহত দুটা আমাক সমান বুলি কৈছে ন according to question গতিকে আমি কি কৰিম -b/a -2 মাইনাস প্লাস হল 2/a মানে কিমান k is equal to বুলি কৈছে c/a পূৰণফলৰ সৈতে সমান c মানে কিমান 3 a মানে কিমান 3k c মান 3k হয়নে 3k/k গতিকে এটো কি হৈ যাব 2k = 3k² হ'ব হয় নাই ইয়াত এতিয়া k আৰু ইয়াত দুটা k আছে তাৰ এটা k গুছি গল গতিকে আমি k মান কিমান পাই যাম 2/3 গতিকে आंसर হৈ যাব এইটো 2/3 বুজি পাইছা কি কৈছে বুজি পাইছা এইটো ইয়াত কাটিছো মানে ইয়াত k এটা আছে এফালে দুটা আছে তাৰ পাছত 12 নম্বৰ প্ৰশ্নটো ইয়াত এডাল দিয়া আছে পিকচাৰ দিয়া আছে ইয়াত কৈছে এজোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ কাষৰ চিত্ৰত দেখুৱা হল সমীকৰণজোৰ কিনো অদ্বিতীয় সমাধান আছে নে অসীম সংখ্যক আছে নে সমাধান নাই নে অসংগত সুধিছে গতিকে আমাৰ ইয়াত এইটো কি কৈছে কটাকটি কৈছে নাই কাটিছে এটা বিন্দুত কাটিছে ন ইহতটো মিলি যোৱা নাই বা সমান্তৰাল হৈ থকা নাই ৰেখাগিডাল গতিকে এটো কি হ'ব অদ্বিতীয় সমাধান থাকিব এটো কিন্তু ইম্পৰ্টেন্ট কেতিয়া অদ্বিতীয় হয় কেতিয়া অসীম সংখ্যক সমাধান থাকে কেতিয়া সমাধান নাথাকে এবোৰ কিন্তু জানিব লাগিব তাৰ পিছত 13 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে a1x plus b1y plus c1 is equal to 0 আৰু a2x plus b2y plus c2 equal to 0 সংগত ৰৈখিক জোৰৰ বাবে তলৰ কোনটো সত্য আচ্ছা ইহত সংগত বুলি কৈছে ন কি হ'ব লাগিব সংগত হ'বলৈ হলে কি হ'ব লাগে এটোটো মানি চলিব লাগিব আৰু কি মানি চলিব লাগে এটো মানি চলিব লাগে হয়নে গতিকে অপচন কি হৈ যাব 1 আৰু 3 কত আছে 1 আৰু 3 গতিকে অপচন সি হৈ যাব উত্তৰটো 14 নম্বৰটো চোৱা ইয়াত এটা উক্তি দিছে
কৈছে 2x minus 3y minus 8 equal to 0 আৰু 4x minus 6y minus 9 equal to 0 সমীকৰণ দুটাৰ কোনো সমাধান নাই বুলি কৈছে আৰু কৈছে সমাধান আৰু তাৰ ৰিজনটো কি বুলি দিছে কৈছে যে এইটো ৰিজনৰ কাৰণে সমাধান নাই বুলি কৈছে আৰু আমি জানো এইটো ৰিজন যদি হয় তেতিয়াহলে সমাধান নাথাকে আমি চাওচোন এইটো ই ফলো কৰিছে নাই এই সমীকৰণ দুটাই a1 by a2 মানে 2 by 4 is equal to b1 by b2 minus 3 by minus 6 is not equal to c1 by c2 হ'ব লাগে মানে minus 8 by minus 9 এইটো হৈ আছে ন এইটো 2 গুণ 2 2 গুণ 4 এইটো 1 by 2 এইটো নহয় গতিকে দুইটা শুদ্ধ উক্তিও শুদ্ধ ৰিজনো শুদ্ধ এ আৰু আৰ দুইটা শুদ্ধ আৰু শুদ্ধ ব্যাখ্যাও হয় অপচন কি হৈ যাব বি এতিয়া 15 নম্বৰ প্ৰশ্নটো কৈছে lx plus 2y minus 9 আৰু 3x plus my minus 18 সমীকৰণ দুটালে বুজোৱা ৰেখা দুডাল সমান্তৰাল হয় য'ত lm অখণ্ড সংখ্যা সমান্তৰাল কেতিয়া হয় এই কন্ডিশনটো যদি আমি কৰি চাও তেতিয়া আমি পাই যাম lm equal to 6 নেক্সট আহিলো 16 নম্বৰ প্ৰশ্নটো 6x square minus bx plus 2 equal to 0 দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক 1 হলে b মান কিমান মানে আমাক কি বুলি কৈছে b square minus 4ac equal to 1 বুলি কৈছে গতিকে কি হ'ব b square minus 4 a মান কিমান 6 c মান কিমান 2 equal to 1 আমি এটো কৰো b square equal to 4 গুণ এটো ইফালে গুছি গলে মানে এই গুটেইটা পূৰণ কৰিলে 48 হয় এটো ইফালে গুছি গলে প্লাস 48 হ'ব তাৰ লগত এক যোগ কৰিলে 49 গতিকে b মান হৈ যাব প্লাস মাইনাস 7 এটো 17 নম্বৰ প্ৰশ্নটো আছে ৰামে x স্কয়াৰ মাইনাস 3x মাইনাস 10 দ্বিঘাত সমীকৰণটোৰ মধ্যৰাশি ভাঙি উৎপাদক বিশ্লেষণ কৰিলে সমাধান কৰা স্তৰ বিলাক ইয়াত দিয়া আছে কোনটো স্তৰত ভুল কৰিলে সুধিছে স্তৰ 1ত ঠিকে আছে প্ৰশ্নটো লিখি ললে x square minus 3x minus 10 equal to 0 তাৰপিছত কি কৰিলে x square minus 5x plus 3x minus 5x plus 3x কৰিলে আমি minus 3x পাম জানো নাপাও ন স্তৰ দুইটা ভুল কৰিছে গতিকে অপচন হৈ যাব এ 18 নম্বৰ প্ৰশ্নটো x square plus bx plus c equal to 0 a is not equal to 0 সমীকৰণটো দুটা মূল 19 নম্বৰ প্ৰশ্নটো কৈছে এই সমান্তৰ প্ৰগতিটো a এর মান সুধিছে আমাক হয়নে 4/5 a আৰু 4 দিয়া আছে 4/5 a আৰু 4 দিয়া আছে আমাক a এর মানটো কিমান সুধিছে এটো a মানে কি হল a2 ন a2 মানে কি a plus d নহয় জানো ইয়াতে a মান কিমান 4/5 plus d মানটো আমি a minus 4/5 ও কৰিব পাৰো নতুবা 4 minus a ও কৰিব পাৰো যিকোনো এটা কৰিলে হল 4 minus a এটো জানো d নহয় এটো যদি আমি কৰো কি পাই যাম 5 to ললে LCM ললে 4 plus 5 into 4 minus a এফালে a টোৰ মান কিমান a এটো কৰিলে কিমান হ'ব 5a equal to 4 plus 5 আৰু 4 পূৰণ কৰিলে 20 minus 5a এই 5a টো এফালে গুছি আহিলে প্লাস হ'ব গতিকে 10a হৈ যাব 10a equal to 24 হ'ব গতিকে আমি a মান পাম 24/10 এটো কাটকুট কৰিলে 2 এ 5 ওপৰত 12 গতিকে 12/5 হ'ব লাগে আছে নে আনসাৰ 12/5 20 নম্বৰ প্ৰশ্নত কৈছে এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 3 + 2n হলে তাৰ সাধাৰণ অন্তৰ কিমান হ'ব সুধিছে আমাক কৈছে an equal to 3 + 2n গতিকে আমি ফাৰ্স্ট পদটো উলিয়াব পাৰো এনেকে a1 equal to কি হ'ব 3 + 2 into n অৰ ঠাইত 1 পাতিলে এটো 2 হ'ব আৰু এটো আমি পাই যাম প্ৰথম পদটো 5 ঠিক একেদৰে দ্বিতীয় পদটো আমি পাই যাম 7 এটো সাধাৰণ অন্ত কি দ্বিতীয়টোৰ পৰা যদি আমি প্ৰথমটো বিয়োগ কৰো তেতিয়া 7 ৰ পৰা 5 মাইনাস কৰিলে আমি কিমান পাই যাম 2 ঠিক আছে এটা 21 নম্বৰ প্ৰশ্নটো এক নম্বৰ কাৰণে দিছে কিন্তু বহুত গিটাটো আমি কৰি চাব লাগিব ন a5 উলিয়াব লাগিব a5 উলিয়াবৰ কাৰণে কি আছিল a5 equal to a plus 4d হয়নে a plus 4d a মান কিমান দিছে 5 d মানটো 8 ৰ পৰা 5 কলে 3 হেতু কৰিলে আমি a5 পাই যাম 17 ঠিক একেদৰে আমাক n ৰ মান উলিয়াবলৈ দিছে n ৰ মান উলিয়াবৰ কাৰণে এটো ফৰ্মুলা আমি জানিব লাগিব n equal to a plus n minus 1 into d
ইয়াত a মান পাতিছো 5 n ৰ মান আমি নাজানো d মান পাতিলো 3 এটো সলভ কৰিলে n ৰ মান 16 পাম ঠিক এদৰে a10 টো উলিয়াবৰ কাৰণেও a plus 9d এটো কৰিলে 32 পাম ঠিক এদৰে s3 আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে 24 পাম কৰি চাবা এবাৰ তেতিয়া আমাৰ অপচন হৈ যাব বি ঠিক আছে অকমান কিন্তু দীঘল প্ৰশ্নবোৰ কৰোতে অকমান টাইম লাগিব তাৰ পাছত আহি গল 22 নম্বৰটো এতিয়াটো চোৱা এইবিলাক প্ৰতিটো প্ৰশ্নই মানে অকমান হলেও টাইম কিলিং কিন্তু দি এটো যে তলৰ সংখ্যাবোৰ এৰিথমেটিক প্ৰগ্ৰেছন গঠন কৰিলে সঠিক ক্ৰমটো কি হ'ব সুধিছে আমি এটা প্ৰথম চাই চিন্তা কৰিব লাগিব আমি যেনিবা ধৰিলো এ নম্বৰ অপচনটোকে ললো ইয়াত কৈছে 2 3 4 1 মানে 2 টো 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত 1 বুলি কৈছে হয়নে আমি সাধাৰণ এৰিথমেটিক প্ৰগ্ৰেছনটো কেতিয়া গঠন কৰে ইহঁতৰ d টো সমান হ'ব লাগিব ন সাধাৰণ অন্তৰটো সমান হ'ব লাগিব আমি যদি কৰি চাও 3 পৰা যদি 2 মাইনাস কৰো মানে 3 এটো ইয়াৰ পৰা যদি 2 অফ টু মাইনাস কৰো তেতিয়া হলে কি হৈ যাব কি পাম আমি ইয়াতে কৰিলে গম পাম 3 3 কাট খাই যাব তে ইয়াৰ পৰা এটো গলে মাইনাস √3 পাম হয়নে আকৌ যদি 4 1 বুলি কৈছে ঠিক একেদৰে 1 ৰ পৰা যদি আমি এটা 4 টো মাইনাস কৰো 3 পৰা যদি এটো মাইনাস কৰো তেতিয়া সাধাৰণ অন্তৰটো মিলিব জানো নিমিলে নহয় তেনেকে আমি কৰি চাব লাগিব 23 নম্বৰ কোৱেশ্চনটো এটা পিকচাৰটো অকমান গন্ডগোল হল প্ৰশ্নটোত ইয়াত আচলতে ইয়াত c হলেও কথা নাই বাৰু b মানটো দিবলৈ থাকিলে ইয়াত আমি ইয়াতো b বুলি কৰিব পাৰো এটো কৰিলে কি হৈ যাব এই ত্ৰিভুজ দুটা সিমিলাৰ হ'ব হয়নে AED আৰু AFB ঠিক আছে চাবা ভালকে তেতিয়া কি হৈ যাব এইটো কন্ডিশন আমি পাও নহয় তেতিয়া BF/D = AB/AD হ'ব আৰু মানকিটা আমি পাতি দিও BF ৰ মান x D মান a AB মান c আৰু AD মান b + c এটো যদি আমি কৰো তেতিয়ালে কি পাই যাম x ৰ মান AC/B + c হ'ব ভালকে এটো এবাৰ চাই লবা অলপ পিকচাৰটো প্ৰশ্নত গন্ডগোল হল গতিকে AC/B + c হ'ব 24 নম্বৰ কোৱেশ্চনটো দুটা সমবাহু ত্ৰিভুজ সদায় সদৃশ হ'ব কোনটো কাৰণ কোনকিটা কাৰণ এটোটো হয় হয়নে হিহঁতৰ বাহুবোৰ সমান নহয় এটোটো নহয় এটো 1 আৰু 3 1 আৰু 3 ক'ত আছে অপচন C তাৰ পাছত 25 নম্বৰ কোৱেশ্চনটো এটো বাৰু ইজি কোৱেশ্চন তাৰ ছবিটো যদি আমি এনেকে আকো ABC আৰু QRP তেতিয়া কোনটো শুদ্ধ হৈ যাব এইটো অপচন C তাৰ পাছত 26 নম্বৰ প্ৰশ্নটো A আৰু B ৰ মাজৰ দূৰত্ব A বিন্দুৰ স্থানাংক কি হয় ইয়াত x ৰ মানটো 0 আৰু y মানটো a আৰু b বিন্দুৰ স্থানাংক কিমান হ'ব x ৰ মানটো হৈ গল ইয়াৰ পৰা b বুলি কৈছে না b0 গতিকে আমি ডিসটেন্স ফৰ্মুলা আমি জানো নহয় হয়নে এটো কি আছিল এটো যদি আমি কৰো ওলাই যাব x1 - x2 whole square plus y1 - y2 whole square এটো যদি আমি কৰো তেতিয়া হলে আমি কিমান পাই যাম এটো স্কয়াৰ ৰুট অফ a square plus b square পাই যাম মানকিটা বহাই চাবা কৰি চাবা এটো ওলাব অপচন সি হ'ব তাৰপিছত 27 নম্বৰ প্ৰশ্নটো অংক বহুত কৰিব দিছে মানে চাই ফটককে এনসাৰটো কৈ দিব নোৱাৰি বহুত কিটা ইয়াত কৈছে 0 - 3 আৰু 0 6 সংযোগী ৰেখাখণ্ডক x অক্ষত ভাগ কৰা অনুপাতটো তো সেকশন ফৰ্মুলা মনত আছেই নহয় হেতু কৰিলে হ'ল এতে y মানটো 0 হৈ যাব হয়নে এতে m1 y2 m1 y2 plus m2 y1 divided by m1 plus m2 ইয়ান মানকিটা আমি যদি পাতি দিও তেতিয়া এটো হৈ যায় গতিকে m1:m2 কিমান হ'ব 1:2 ঠিক আছে কৈ নাথাকো নহলে ভিডিও বহুত দীঘল হ'বগে 27 নেক্সট 28 নম্বৰ কোৱেশ্চনটো এটো ভালকে চাবা ইয়াত কৈছে A12 B00 আৰু AB এক কি কৈছে এক ৰেখীয় হলে কোনটো শুদ্ধ হয় সুধিছে এডাল ৰেখাতে আছে এই গুটিটা বিন্দু তেতিয়া হলে এটা ত্ৰিভুজৰ কালিটো কিমান হৈ যাব 0 হৈ যাব ন এটো চোৱা ত্ৰিভুজৰ কালি ফৰ্মুলাটো এনেকে হাফ into x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 is equal to 0 তাত যদি আমি মানখিনি পাতি দিও তেতিয়া আমি পাই যাম b equal to 2a চাবা এবাৰ স্ক্ৰিনশ্বট লৈ পেলাই নিজে ঘৰত এবাৰ চালেও গম পাবা
তাৰ পাছত 29 নম্বৰ প্ৰশ্নটো এইটো ইজি sin a মান দিয়া আছে 2/3 আমাৰ ইয়াত কি কৈছে sec square a minus 1 into cos square a sec square minus a মানে কিমান 10 square a নহয় জানো 10 square a into cos square a হৈ যাব ওপৰত আৰু ওপৰত থাকিব sin a এতিয়া 10 ৰ ঠাইত আমি sin square a by cos square a পাতিব পাৰো into পূৰণ cos square a আছে তলত আছে sin a এই cos square a cancel হ'ব ওপৰত থাকিব sin square a তলত থাকিব sin a মানে আমি কিমান পাই যাম sin square a কাটিলে sin a পাম গতিকে এটা একেটাই হ'ব 2/3 হ'ব ঠিক আছে মানে sec square a minus 1 into cos square a divided by sin a মানে actually sin a হয় 30 নম্বৰ প্ৰশ্নত কৈছে sec theta minus tan theta মান দিয়া আছে 1/3 sec theta plus tan theta মান উলিয়াব লাগে হয়নে আমি এটা ফৰ্মুলা জানো নহয় sec square theta minus tan square theta equal to কিমান 1 এতিয়া এটো a square minus b square পৰি আছে তেতিয়া এটো কি হ'ব sec theta plus tan theta into a plus b into a minus b হ'ব ন equal to 1 এতিয়া আমাক কাৰ মান দিয়া আছে sec theta minus tan theta মান দিয়া আছে sec theta minus tan theta মান কিমান দিয়া আছে 1/3 আমাক উলিয়াব লাগে sec theta plus tan theta গতিকে ইয়াৰ মানটো 1/3 গতিকে 1/3 এ 1 হৰণ কৰিব লাগিব 1/3 এটো কিমান হৈ যাব 1 into a 3 টো ওপৰলৈ যাব 3 গতিকে এটো কিমান হৈ যাব 3 आंसर আছে নে 3 আছে ডি ঠিক আছে এই কোৱেশ্চনটো উদালগুৰিটো খুব সম্ভৱ আহিছে মই এটো কৰিছো এটো একেবাৰে ইজি কোৱেশ্চন হয় tan theta equal to x equal to b cot theta তেলে xy মান সুধিছে আমি tan a দুটা পূৰণ কৰি দিব লাগে তেতিয়া tan theta ঠাইত 1/cot theta পাতিলো আমি কি পাই যাম xy মান ab পাই যাম এটো অপচন হ'ব ab তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটো এটো মন দিবা ইয়াত কৈছে ইয়াৰ মানটো 70 ডিগ্ৰী সুধিছে আমাৰ এই ডখৰ মান সুধিছে এই ডখৰ b o b a মান সুধিছে এই ডখৰ মান সুধিছে তে ইয়াৰ মানটো 70 আমি ইয়াৰ পৰা ইয়ালে কিমান হ'ব জানোনে এটো কিন্তু 90 হ'ব হয় না নহয় আমি ইয়াৰ পৰা এডাল যদি এনেকে টাইম দিও ইয়াৰ পৰা ইয়ালো কিমান হ'ব 90 হ'ব কিয়নো এই স্পৰ্শক ডালৰ লগত কেন্দ্ৰবিন্দুৰ পৰা ইয়াত এটো কিমান ডিগ্ৰী কোণ কৰে 90 এটো 9 এটো 90 এটো 90 এটো 70 আৰু এই গুটেই গিটা আৰু এটো যদি যোগ কৰো তেতিয়া হ'ব লাগিব 360 হ'ব লাগিব ন গতিকে ইয়াৰ মানটো আমি কিমান পাই যাম 110 পাই যাম ঠিক আছে আমি 110 পাই যাম এতিয়া কথাটো হল কি এটো যেহেতু 110 a o b যেহেতু 110 তেন্তে এটো তো a কোণটো আৰু a কোণটো সমান হ'ব কিয়নো এডাল বাহু আৰু এডাল বাহু সমান হয় না নহয় আৰু এটা ত্ৰিভুজত কিমান ডিগ্ৰী থাকে 180 থাকে 110 টো আমি পালোই এই ডখত এই ত্ৰিভুজটোৰ কথা কৈ আছো এই ত্ৰিভুজটো 110 টো আমি পালোই এই কোণটো 110 পালোই গতিকে আমাৰ বাকি কিমান থাকিলে আৰু 70 ডিগ্ৰীহে বাকি থাকিলে হয়নে আৰু যেহেতু a কোণটো আৰু a কোণটো সমান হ'ব লাগিব কাৰণ এডাল ব্যাসাৰ্ধ গতিকে এই কোণটো মান কিমান হ'ব লাগিব 35 হ'ব লাগিব ন তেতিয়াহে 70 হ'ব এই এনসাৰটো হৈ যাব 35 তাৰ পিছত কৈছে 33 নম্বৰ কোৱেশ্চনটো এটা বৃত্তৰ ব্যাসৰ সৈতে সমবাহু ত্ৰিভুজৰ এটা বাহু সমান হলে বৃত্ত আৰু সমবাহু ত্ৰিভুজৰ কালিৰ অনুপাত সুধিছে ইয়াতে বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ হয় আৰু সমবাহু ত্ৰিভুজৰ কালি কি হয় 3/4 a স্কয়াৰ হয় ইয়াত যেহেতু ভালকে মন দিবা কথাটো বৃত্তৰ ব্যাসৰ সৈতে সমবাহু ত্ৰিভুজ এটা সমান এটো বৃত্ত ন বৃত্তৰ ব্যাসৰ সৈতে এটো ইয়াতে মই ছবি আঁকিয়ে থৈছো সমান হয়নে মানে আমি গম পালো এইটো এই ডায়ামিটাৰডাল এই ত্ৰিভুজটোৰ এডাল বাহুৰ সৈতে সমান হৈ যায় হয় না নহয় আৰু বৃত্ত এটাৰ কালি পাই r স্কয়াৰ r ৰ ঠাইত আমি a/2 পাতিব পাও a বা ডায়ামিটাৰ আমি এটো a বুলি ধৰি ললো এডাল ইয়াৰ পৰা ইয়ালে a হ'ব মানে ইয়াত a = d ডায়ামিটাৰ = বাহুৰ মান সমান হ'ব
গতিকে r ৰ ঠাইত আমি কিমান পাতিব পাৰোঁ a/2 পাতিব পাৰোঁ তাৰ স্কয়াৰ কৰিলে কি হ'ব পাই a স্কয়াৰ বাই 4 ঠিক একেদৰে সমবাহু ত্ৰিভুজৰ কি হ'ব 3√3/4 a স্কয়াৰ হৈ গ'ল ইয়াৰ কালি গতিকে ইয়াৰ অনুপাত সুধিছে গতিকে পাই a স্কয়াৰ বাই 4 ডিভাইডেড বাই √3/4 a স্কয়াৰ হয় নহয় এটো যদি আমি কৰো তেতিয়া কি হ'ব পাই a স্কয়াৰ বাই 4 ইনটু 4 টো ওপৰলৈ যাব তলত থাকিব √3 a স্কয়াৰ 4 4 কেনসেল যাব তাৰ পিছত a স্কয়াৰ কেনসেল যাব পাই বাই √3 হ'ব এনসাৰটো পাই বাই √3 আছে বি 34 নম্বৰ কোৱেশ্চনটো যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি পায় তেন্তে কালি কিমান বৃদ্ধি পাব সুধিছে আমি এটো বেলেগ বেলেগ ধৰণে কৰিব পাৰো একেবাৰে সিম্পল নিয়মত মই কৈ দিছো ধৰি ললো মই ব্যাসডাল ভালকে মন দিবা এনেকুৱা প্ৰশ্ন আহিলে আমি 100 বুলি ধৰিব পাৰো 100 বুলি ধৰি ল'ব লাগে ব্যাসডাল যদি 100 হয় ব্যাসাৰ্ধ কিমান হ'ব তাৰ আধা ন ব্যাসাৰ্ধ হৈ যাব 50 যেতিয়া আমি ব্যাস 100 ধৰিম ব্যাসাৰ্ধ হ'ব 50 তেতিয়া তাৰ কালি কিমান হ'ব পাই r স্কয়াৰ ন আমি পাইটো পাও ইটো বৃত্তও যেতিয়া কালি উলিয়াম পাইটো থাকিব পাই পাই কেনসেল হৈ যাব গতিকে ইমান পাই লগত মতলব নাই r স্কয়াৰ মানে এটো হৈ যাব 2500 ধৰি ললো 2500 পাই হ'ব কালিটো যেতিয়া ব্যাস 100 হৈ থাকে এতিয়া ব্যাসক 40% বৃদ্ধি কৰিছে বুলি কৈছে নহয় ব্যাসক যদি 40% বৃদ্ধি কৰে মানে ব্যাস হৈ যাব 140 তেন্তে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হৈ যাব 70 70 হৈ গলে তাৰ কালি কিমান পাম পাই r স্কয়াৰ r মানে 70 70 স্কয়াৰ কৰিলে কিমান হ'ব পাই ইনটু 4900 হ'ব ন গতিকে আমি ইয়াতো পাই আছে গতিকে আমি দুইটা নাই বুলি ধৰি ললো যেনিবা তেতিয়া এতিয়া ভালকে মন কৰা কথাটো প্ৰথমতে কালি আছিল 2500 এতিয়া হৈ গল 4900 কিমান বাঢ়ি গল 4900 আগতে আছিল 2500 এটো 00 গল এটো 2400 বাঢ়িলে 2400 কেতিয়া বাঢ়িলে যেতিয়া কালি 2500 আছিল বুজি পাইছা কি কৈছো আমাক 100% হে সুধিছে ন গতিকে কিমান পাৰ্সেন্ট বৃদ্ধি হলে সুধিছে 2500ত বাঢ়িছে 2400 আমি এনেকে লিখিব লাগিব 2500ত বাঢ়িছে 2400 গতিকে 100ত নো কিমান বাঢ়ে এটো একেবাৰে ইজি মেথড আমি যদি কাটো ইয়াত 4 বাৰ যাব গতিকে এটো হৈ যাব 96% বুজি পাইছা কি কৈছো এবাৰ ভালকে চোৱা এনেকে আমি ত্ৰিভুজৰ কেতিয়াবা দিব এটো বৃদ্ধি হলে কি হয় তেতিয়া আমি এনেকে কৰিব পাৰো ভালকে এবাৰ চাই লও ব্যাস 100 বুলি ধৰিলে ব্যাসাৰ্ধ 50 হ'ব হয়নে তেতিয়া কালি হৈ যাব পাই r স্কয়াৰ মানে 2500 পাই হ'ব পাইটো ইয়াতো থাকিব তাতো থাকিব কাৰণে আমি ভ্যালুটো নেপাতিলেও হ'ল আৰু যেতিয়া ব্যাস 40% বাঢ়িছে বুলি কৈছে নহয় 140 হ'ল মানে ব্যাসাৰ্ধ হ'ব তাৰ আধা 70 আৰু তেতিয়া তাৰ কালিটো হৈ যাব পাই 70 স্কয়াৰ 4900 বুজি পালা আছিলে 2500 হ'লগে 4900 বৃদ্ধি কৰাৰ লগে লগে এটা কিমান বাঢ়িলে 2400 বাঢ়িলে 2400 কিমানত বাঢ়িছে 2500ত 2400 বাঢ়িছে মানে 100ত কিমান বাঢ়িব 96 এনেকেও কৰিব পাৰো আৰু বেলেগও কৰিব পাৰো বাৰু এতিয়া জানিলে হ'ল এটা ডাইৰেক্ট ফৰ্মুলা এটো आंसर ডি থিটা পাই r স্কয়াৰ বাই 360 আছিল থিটাৰ মান যেহেতু 1 ঠিক আছে 35 তাৰ পৰা আহিব 36 ইয়াত কৈছে এটা চকাৰ ব্যাস দিয়া আছে 1.26 মিটাৰ আৰু 500 পাক ঘূৰাৰ পিছত কিমান দূৰ অতিক্ৰম কৰিব তাৰ তেতিয়া হলে আমি কি উলিয়াব লাগিব বৃত্তটোৰ পৰিসীমা আমি উলিয়াব পাওঁ হয়নে ডিসটেন্সটো মানে কিমান হৈ যাব পৰিধি ইনটু 500 হ'ব আৰু তাৰ বৃত্তৰ পৰিধি টুৱাইস পাই r এটো কৰিলে আমি কিমান পাওঁ 3.96 পাওঁ তাৰ লগত 500 এটো পূৰণ কৰি দিলে আমি ডিসটেন্সটো পাই যাম 1980 এটো ইজি কোৱেশ্চন বাৰু অপচন হ'ব 1980 ইয়াত কৈছে r1 আৰু r2 ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্তৰ কালি r ব্যাসাৰ্ধযুক্ত বৃত্তৰ কালিৰ সৈতে সমান তেতিয়ালে কোনটো তলৰ কোনটো সমান হয় সুধিছে আমি r1 ৰ কি হৈ যাব পাই r1 স্কয়াৰ হ'ব ন প্ৰথমটোৰ কালি r1 স্কয়াৰ প্লাস দ্বিতীয়টো ঠিক একেদৰে পাই r2 স্কয়াৰ হ'ব হেতু কাৰ সৈতে সমান বুলি কৈছে যোনটো নতুনকে আমি পাম পাই হেতু যেনিবা r ধৰিলো r স্কয়াৰ সৈতে সমান হ'ব ইয়াত পাই কমন ললে ইয়াত কি থাকিব r1 প্লাস r2 হোল স্কয়াৰ থাকিব এফালে থাকিব পাই r স্কয়াৰ এটো পাই কেনসেল হ'ব r স্কয়াৰ ইকুৱেল টু r1 প্লাস r2 হোল স্কয়াৰ
এইটো তাৰপিছত আহি গ'ল 38 নম্বৰ কে একক বাহু বিশিষ্ট দুটা একে আকাৰৰ ঘনক মূৰে মূৰে লগাই পোৱা আয়তীয় ঘনকটোৰ আয়তন মানে প্ৰথমতে এইটো কে আছিলে তাৰ আকৌ যদি তাৰ লেংথটো কিমান হৈ যাব আৰু এটা কে লগাই দিলে এল হৈ যাব 2k পাম বি হৈ যাব কে হ'ব আৰু উচ্চতা এইচও কে হ'ব ন তেতিয়াহ'লে আমি গোটেইকেইটা আমি পূৰণ কৰিব লাগিব নহয় আয়তীয় ঘনকৰ কাৰণে তেতিয়াহ'লে 2k কিউব উত্তৰটো 39 নম্বৰ কুৱেশ্যনটো কৈছে 60 সেন্টিমিটাৰ স্কয়াৰ পৃষ্ঠকালি বিশিষ্ট গোলক এটা সমানে দুফাল কৰিলে ভাগ দুটাৰ মুঠ পৃষ্ঠকালি কিমান সুধিছে মানে আমাক কৈছে 4 পাই r স্কয়াৰ মান 60 কৈছে গতিকে 2 পাই r স্কয়াৰ মান কিমান হ'ব 30 আৰু পাই r স্কয়াৰ মান কিমান হ'ব 15 এটো কি কাৰণে উলিয়াই লৈছো টোটেল সাৰফেস এৰিয়া অফ হেমিস্ফিয়াৰ কি হয় 3 পাই r স্কয়াৰ হয় হয়নে গতিকে কিমান হৈ যাব এটা দুফাল কৰি দিছে নহয় তাৰ এফাল এনেকুৱা এফাল আৰু এফালো এনেকুৱা এফাল থাকিব নহয় এটো লগ লগাই দিলে গোটা হ'ব গতিকে এটাৰ কিমান পাই যাম আমি 30 আৰু 15 যোগ কৰিলে 45 দুটাৰ কিমান হ'ব 90 এটো অপচন আছে নে 90 এটো 40 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত 64:23 হলে পৃষ্ঠকালিত অনুপাত কিমান হ'ব সুধিছে গতিকে ইহঁতৰ আয়তনৰ ফৰ্মুলাটো এটো v1/v2 4/3 পাই r1 কিউব আমি দুটা আছে কাৰণে r1 আৰু r2 কৰি লৈছো ইয়াত তেতিয়াহলে এইখিনি আৰু এইখিনি কেনসেল হৈ যাব ন r1/r2 কিউব দুটাই থাকিব r1 কিউব বাই r2 কিউব হ'ব ইকুৱেল টু 64/27 তাৰ পৰা আমি কিউব ৰুট ললে ইহঁতৰ যদি আমি কিউব ৰুট লৈ লওঁ কিউব ৰুট লৈ ললে কিমান হ'ব 4/3 পাম r1 আৰু r2 অনুপাতটো হয়নে r1/r2 ইকুৱেল টু 4/3 হ'ব আৰু সাৰফেস এৰিয়া উলিয়াবলৈ কাৰণে এটো ফৰ্মুলা 4 পাই r1 স্কয়াৰ বাই 4 পাই r2 স্কয়াৰ গতিকে এইকেইটাটো কেনসেল হ'ব 4 পাই এইটা পাতি দিলে কিমান হ'ব 4 স্কয়াৰ কৰিলে 16 3 স্কয়াৰ কৰিলে 9 16/9 হ'ব কৰি থকা নাই প্ৰশ্নবিলাক বহুত দীঘল আমনি লাগি গৈছে কৰি গতিকে 16:9 হ'ব 41 টো ইয়াত কৈছে 2 + 7 + 6 + x ৰ মাধ্য 5 বুলি কৈছে 18 1, 6, x, y ৰ মাধ্য 10 হলে y ৰ মান উলিয়াবলৈ কৈছে এটো বাৰু ইজি আমি প্ৰথমতে উলিয়াই ললো ইয়াৰ মাধ্য উলিয়াবলৈ হলে 2 + 7 + 6 + x divided by 4 কাৰণ 4টা আছে ইকুৱেল টু 5 বুলি কৈছে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ব লাগিব ইয়াৰ পৰা x ৰ মান কিমান পালো 5 তাৰপিছত ইয়াত x ৰ মানটো পাতি দিলো আমাক কৈছিল 18 + 1 + 6 + x + y কৈছিল ইয়াত পাতিলো y মানটো আমি কিমান পাই যাম তেতিয়া 20 পাই যাম ঠিক আছে 20 যদি শ্ৰেণী অন্তৰালত উচ্চ সীমা আপাৰ লিমিট আৰু দিয়া আছে আৰু লোৱাৰ লিমিট দিয়া আছে নাই দিয়া লোৱাৰ লিমিট উলিয়াবলৈ কৈছে আৰু শ্ৰেণী সূচক দিয়া আছে 45 এটো ইজি কি হ'ব এটো l + u/2 = 45 গতিকে আমি কি হ'ব l + u মান মানে আপাৰ লিমিট 50 দিয়া আছে ডিভাইড বাই 2 এটো কৰিলে l ৰ মান পাম 40 ঠিক আছে l ৰ মান কিমান হৈ যাব 40 এটো ইজি প্ৰশ্ন বাৰু 43 probability question খিনি এনে ইজি হয় এডুকেশ্যন শব্দটোৰ পৰা এটা বৰ্ণ বাছনি কৰা হল বৰ্ণটো ব্যঞ্জন বৰ্ণ হোৱাৰ সম্ভাৱনা কিমান সুধিছে যে টোটেল কেইটা আছে ইয়াতে আমি ইয়ালে চালো টোটেল কেইটা লেটাৰ আছে কেইটা ওয়াৰ্ড আছে 9টা আৰু কেইটা আমাৰ কনসোনেন্ট আছে ডি সি টি এন গতিকে কেইটা আছে 4টা 1 2 3 4 গতিকে 4/9 হ'ব এটো হয়নে তাৰপিছত 44 ইয়াত কৈছে এটা পৰীক্ষাৰ শুদ্ধ উত্তৰ অনুমান কৰাৰ সম্ভাৱনা x/12 আৰু যদি অনুমান কৰিব নোৱাৰা সম্ভাৱনা 5/8 হলে x ৰ মান কিমান বুলি কৈছে অনুমান কৰিব পৰা আৰু নোৱাৰা এই দুইটা যোগ কৰিলে কিমান হ'ব লাগে 1 হ'ব লাগে হয়নে মানে x/12 + 5/8 = 1 হয় এইটো যদি আমি সলভ কৰো তেতিয়া হলে x ৰ মান কিমান পাই যাম 4.5 এনসার হৈ যাব 4.5 আমি লাষ্ট কোৱেশ্চনটোলৈ আহিলো 45 নম্বৰ প্ৰশ্নটো কৈছে যে তিনটা মুদ্ৰা টছ কৰিলে অতিক্ৰমে এটা টেইল পোৱাৰ এটলিষ্ট ওৱান টেইল গতিকে আমি জানিব লাগিব যে তিনটা মুদ্ৰা যদি আমি টছ কৰো কি কিন্তু স্যাম্পল স্পেচ গিটা পাওঁ আমি জানোনে এটো টেকনিকো আছে গিটা আকৌ মনত ৰখা প্ৰথমতে 4টা হেড এনেকে লিখি লবা
তাৰপিছত 4টা টেইল, তাৰপিছত 2টা হেড, 2টা টেইল, 2টা হেড, 2টা টেইল, তাৰপিছত এটা হেড, এটা টেইল, এটা হেড, এটা টেইল, এনেকৈ আমি টেকনিকত মনত ৰাখিব পাৰোঁ 3টাৰ কাৰণে। ঠিক আছে, আমাক কৈছে এটলিষ্ট 1, গতিকে যিকোনো এটা টেইল থাকিলেও হ'ব। টেইল ক'ত ক'ত আছে? এই গোটেই 7টাতে আছে টেইল, চোৱাচোন 7টাত আছে, ওপৰত থাকিব 7, টোটেল কিমানটা আছিলে 8, গতিকে কিমান হ'ব 7/8। ঠিক আছে, আজিলৈ আমি ভিডিঅ'টো সামৰিবলৈ লৈছোঁ। আমি এখন তুলনামূলকভাৱে অকণমান বাকী ডিষ্ট্ৰিক্টকেইটাতকৈ এতিয়ালৈকে হৈ যোৱা পৰীক্ষাবিলাকৰ ভিতৰত অকণমান টান বুলিয়ে কৈছোঁ, তাৰ এখন প্ৰশ্ন আমি ছল্ভ কৰিলোঁ, আৰু সেইখন তোমালোকে ভালদৰে মন দিবা, আৰু তেনেকুৱা প্ৰশ্নই তোমালোকৰ আহি থকা যোনটো HSLC এক্সাম। ঠিক আছে, আৰু তোমালোকৰ বাকী ডিষ্ট্ৰিক্টবিলাকৰ যদি কুৱেশ্যন পেপাৰবিলাক ধুনীয়াকৈ মোক এই নাম্বাৰটোত দিবা, মই তেতিয়া সেই প্ৰশ্নখিনিও ছল্ভ কৰি দিম। আৰু তোমালোকৰ সুবিধা হোৱাকৈ চেপ্টাৰ ৱাইজটোতো আমি কাম কৰিয়ে আছোঁ। আমি চেপ্টাৰ ৱাইজ মষ্ট ইম্পৰ্টেণ্ট MCQ আৰু লং কুৱেশ্যন আমি তোমালোকলৈ লৈ আহিম। গতিকে আমাৰ লগত তোমালোকে সংযোগ হৈ থাকা, আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰা, আৰু কমেণ্ট কৰিবা। তোমালোকৰ কমেণ্ট পালে আমি আৰু ভিডিঅ' বনাবলৈ বেছি মানে এটা এনাৰ্জি পাই যাওঁ। ঠিক আছে, গতিকে তোমালোকৰ পৰীক্ষালৈ শুভেচ্ছা জনালোঁ, আৰু কেনেকুৱা পালা জনাবা। থেংক ইউ।